আজি এই ভিডিওটোৰ জৰিয়তে আমাৰ অসমৰ সকলো দাদা বাইদেউক স্বাগতম জনাইছো। যেহেতু বহুতো দাদা বাইদেউসকলে গুৱাহাটী হাইকোৰ্টত যিকোনো এটা এপ্লাই বা যিকোনো এটা পোষ্টত মানে ভৰ্তি হ'ব খোজে, তো সেইসকল দাদা বাইদেউক মই কৈছোঁ যে গুৱাহাটী হাইকোৰ্টত টেকনিকেল এছিষ্টেণ্ট ৰিকুৱাৰমেণ্টৰ এপ্লাই আহিছে আৰু সেইটো অনলাইন কেতিয়াৰ পৰা চলিব আৰু কেইটা পোষ্ট হ'ব, মানে এটা পোষ্টে ওলাইছে আৰু সেই পোষ্টটোৰ নাম হৈছে টেকনিকেল এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট 2025 আৰু এইটো লাষ্ট ডেট কিমান হ'ব আৰু ষ্টাৰ্টিং ডেটটো কিমান হ'ব, লগতে স্যালাৰি সন্দৰ্ভত মই আলোচনা কৰিম এই ভিডিওটোৰ জৰিয়তে আৰু কি ডকুমেণ্টছ লাগিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, কেনেকুৱা হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন, সেই গোটেইখিনি কথা মই এই ভিডিওটোত জনাই যাম আপোনালোকক। মই এটা কথাই আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে আপোনালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ সমনীয়াকো চেনেলটো শ্বেয়াৰ কৰিব, যাতে সিহঁতেও যদি এপ্লাই কৰিব খোজে এপ্লাইটো কৰিব পাৰিব। যিহেতু এটা পোষ্ট ওলাইছে, সকলোৱেতো চিট নহ'ব, যেহেতু তাৰে পৰা বাছনি হ'ব মাত্ৰ এটা পোষ্ট আৰু এইটোৰ স্যালাৰি সন্দৰ্ভত মই আলোচনা কৰিম। বহুত ভাল এটা পোষ্ট ওলাইছে, আপোনালোকক মই কৈছোঁ আপোনালোকে এইটো অনলাইন কৰি থৈ দিব আৰু মই গুৰুত্বপূৰ্ণ গোটেইখিনি কথা মই দেখাই দিম। আপোনালোকে ভিডিওটো স্কিপ নকৰিব, ইয়াতে কমপ্লিট এপ্লাই প্ৰচেছ যিটো এপ্লাই ফৰ্ম আৰ্টিকল সকলোখিনি মই কৈ দিম। ইয়াতে যিটো দিয়া আছে গুৱাহাটী হাইকোৰ্ট টেকনিকেল এছিষ্টেণ্ট এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট 2025 নটিফিকেশ্যন। ইয়াতে নেম অফ দ্য পোষ্ট, যিটো তোমালোকৰ পোষ্ট ওলাইছে সেই পোষ্টটোৰ নাম হৈছে গুৱাহাটী হাইকোৰ্ট টেকনিকেল এছিষ্টেণ্ট আৰু এইটো ফৰ্ম অনলাইনত আৰু পোষ্ট ওলাইছে তোমালোকৰ 6 তাৰিখ 5 মাহ 2025, 2 দিন আগতে মানে যোৱাকালিৰ আগৰ দিনা এই পোষ্টটো ওলাইছে আৰু টোটেল ভেকেঞ্চি তোমালোকৰ এটা আছে আৰু ব্ৰিফ কিছুমান ইয়াতে ইনফৰমেশ্যন কিছু দি দিছে। এইখিনি ক্ৰাইটেৰিয়া মই তলত তোমালোকক কৈ যাম, তোমালোকে চাই যাবা। যিহেতু প্ৰথমত দিছে এপ্লিকেশ্যন ফিজ, এইটো ফৰ HC আৰু ST সকলৰ কাৰণে 250 rupees লাগিব আৰু ফৰ অল আদাৰ্ছ RS 500 আৰু বাকী HC আৰু STৰ বাহিৰে যিসকল কেণ্ডিডেট আছে সেইসকল কেণ্ডিডেটৰ কাৰণে 500কে ফিজ লাগিব। লগতে ইয়াতে দিয়া আছে গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্ট 2025 ইম্পৰ্টেণ্ট ডেটছ। ষ্টাৰ্টিং ডেটটো হ'ব মানে অনলাইনত যে এপ্লাই কৰিব আপোনালোকে 14 তাৰিখ 5 মাহ 2025, এইটো মাহৰ মানে মে' মাহৰ এইটো 14 তাৰিখ 5 মাহ 2025 মানে 3 PM আপোনালোকৰ এইটো অনলাইনত শ্ব' হ'ব আৰু তেতিয়া আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। মানে 14 তাৰিখ 5 মাহত মানে ইভিনিং টাইমত 3 বজাত আপোনালোকৰ এই লিংকটো অ'পেন হ'ব। তাৰপিছত এইটো এপ্লাই কৰা যিটো লিংক সেইটো মই দি দিম আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত, কাৰণ 14 তাৰিখত যেতিয়া আহিব এপ্লাই তেতিয়া আপোনালোকে কৰিব পাৰিব। আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন আৰু এইটোৰ লাষ্ট ডেট হ'ব 28 মাহ 2025 ইয়াৰ আৰু 14 তাৰিখৰ পৰা 28 তাৰিখলৈকে এইটো অনলাইন চলি থাকিব আৰু 28 তাৰিখত 5 বজাৰ লগে লগে মানে সন্ধিয়া 5 বজাৰ লগে লগে এইটো অনলাইন প্ৰচেছটো বন্ধ হৈ পৰিব। আৰু লাষ্ট ডেট অফ পে'মেণ্ট, যিহেতু বহুতো কেণ্ডিডেটৰ কি হয় পে'মেণ্টটো লৈ খেলি মেলি হৈ থাকে, পে'মেণ্টটো নহয়, এপ্লিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত পে'মেণ্টটো নহয়, তো সেই পে'মেণ্টটোৰ কাৰণেও মানে 31 তাৰিখলৈকে 31 মাহ 2025 ইয়াত টিল বেংক ট্ৰেঞ্জেকশ্যন আৰু 31 তাৰিখলৈকে এইটোৰ সময়সীমা বৃদ্ধি কৰি দিছে। লগতে ইয়াতে আৰু কিছুমান মানে এজ লিমিটৰ কথা মই যিখিনি কৈছোঁ যে গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্ট 2025 এজ লিমিট, জেনেৰেলসকলৰ মানে জেনেৰেল যিসকল কেণ্ডিডেট আছে সেইসকলৰ মেক্সিমাম 40 ইয়াৰ্ছ, মেক্সিমাম মানে 40 ইয়াৰ্ছৰলৈকে হ'ব পাৰিব আৰু OBC MOBC সেইটো মেক্সিমাম 43 ইয়াৰ্ছলৈকে ধৰি দিছে আৰু HCৰ মিনিমাম কিন্তু নহয়, মেক্সিমামটো ধৰি দিছে, মিনিমামটো দিয়া নাই। মানে 40 বছৰলৈকে যিসকল আছে সেইসকলে এপ্লাইটো কৰিব পাৰিব আৰু OBC MOBC মেক্সিমাম 43 ইয়াৰ্ছ, HC মেক্সিমাম 45 ইয়াৰ্ছ, ST আৰু লগতে STP আৰু লগতে STH এইটো মেক্সিমাম 45 ইয়াৰ্ছ, লগতে PWBD ইয়াৰে মেক্সিমাম এজটো দিছে 50 ইয়াৰ্ছ আৰু যিটো কোৱালিফিকেশ্যনটো দিছে কেণ্ডিডেট শ্বুড পজেছ BCA BHC
PG ডিপ্লোমা ৰিলেভেণ্ট ফিল্ডছ ইয়াৰে যিকোনো এটা হ'লেই হ'ব কোৱালিফিকেশ্যন লগতে চেলাৰী যিটো দিয়া আছে চেলাৰী সন্দৰ্ভত মই আলোচনা ইয়াতে কৰি দিম যেটো ইয়াতে আছে গুৱাহাটী হাই কোৰ্ট ইন দ্য ইউজুৱেল স্কেল অফ পে PV2 অফ RS মানে 14000 পৰা 70000 লৈকে এইটোৰ চেলাৰী হ'ব আৰু পে স্কেলটো হ'ব 14000 পৰা 70000 লৈকে লগতে গ্ৰেড পে থাকিব 8700 টকাকে প্লাস আদাৰ এলাউন্সেস এজ এডমিজিবল আন্ডাৰ দ্য ৰুলছ আৰু 14000 পৰা 70000 লৈকে এইটোৰ চেলাৰী থাকিব লগতে গ্ৰেড পে থাকিব 8700 টকাকে আৰু পোষ্ট নেমটো মই অলপ আগত কৈছো টোটাল ভ্যাকেন্সি এটা আছে আৰু যিসকল ক্যান্ডিডেট ইন্টাৰেষ্টেড হয় আপোনালোকে এপ্লাইটো কৰিব 14 তাৰিখৰ পৰা 3 বজাত যেহেতু লিংকটো ওপেন হ'ব আৰু এটো নোটিফিকেশনৰ কাৰণে আৰু কিবা কি জানিবলৈ খুজিলে মই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আৰু অফিচিয়েল যেটো ওয়েবসাইট এইটো মই এখিনিতে ভিডিওটো সমাপ্ত কৰিবলৈ লৈছো আৰু লগতে আৰু এটা কথা আপোনালোকক মই কৈ যাও আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিব থ্যাংক ইউ এছ আই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও